হেল্ল' ষ্টুডেণ্টছ, আনচাৰী ছাৰ ATP চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ছয়মাহিলী পৰীক্ষাৰ ৰুটিন আহি পৰিছে। হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 ধুবুৰী জিলাৰ বাবে ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি ধুবুৰী আছাম, অৰ্থাৎ ধুবুৰী জিলাৰ কাৰণে একেলগে পৰীক্ষা হ'ব। নৱম আৰু দশম শ্ৰেণীৰ একেটা ৰুটিন হ'ব। যিমান ছাত্ৰ ছাত্ৰী আছে নৱম আৰু দশম শ্ৰেণীৰ সকলোৰে একেটা টাইমতে পৰীক্ষা হ'ব ধুবুৰী জিলাৰ ছাত্ৰ ছাত্ৰীৰ বাবে। ইয়াৰ ৰুটিন এনেকুৱা ধৰণৰ: ডেট এণ্ড ডে 19/9/2025 তাৰিখ শুক্ৰবাৰ দিনাখন মৰ্ণিং শ্বিফ্টত আছে ক্লাছ 10ৰ ইংৰাজী আৰু আফটাৰনুন শ্বিফ্টত আছে ক্লাছ 9ৰ ইংৰাজী। মৰ্ণিং শ্বিফ্ট ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈকে হ'ব পৰীক্ষা আৰু আফটাৰনুন শ্বিফ্টত 1 বজাৰ পৰা দুপৰীয়া 1 বজাৰ পৰা 4 বজালৈকে পৰীক্ষা হ'ব। 20/9/2025 তাৰিখ শনিবাৰ দিনাখন জেনেৰেল ছায়েন্স পৰীক্ষা আছে নৱম শ্ৰেণীৰ আৰু দশম শ্ৰেণীৰ। 22/9/2025 তাৰিখ সোমবাৰ দিনাখন জেনেৰেল মেথামেটিক্স গণিত পৰীক্ষা হ'ব ৰাতিপুৱা ক্লাছ 10ৰ আৰু আবেলি ক্লাছ 9ৰ। 23/9/2025 তাৰিখ মংগলবাৰ দিনাখন ইলেক্টিভ ছাবজেক্টৰ ভিতৰত গাৰ্মেণ্ট ডিজাইন, এগ্ৰিকালচাৰ, কম্পিউটাৰ, IT, এৰাবিক, হিন্দী যাৰ যিটো আছে ইলেক্টিভ ছাবজেক্ট সেইটো হ'ব। 24/9/2025 তাৰিখ ছ'চিয়েল ছায়েন্স আৰু 25/9/2025 তাৰিখ বৃহস্পতিবাৰ দিনাখন MIL মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ, অৰ্থাৎ এছামিজ ছাবজেক্ট যাৰ যিটো MIL লেংগুৱেজ হয় সেইটো হ'ব। আৰু NBত দিয়া হৈছে প্ৰেক্টিকেল ছাবজেক্ট যিবিলাক আছে, যিবিলাক ছাবজেক্টৰ প্ৰেক্টিকেল আছে সেই প্ৰেক্টিকেল পৰীক্ষাবিলাক 26 ছেপ্টেম্বৰৰ পৰা হ'ব ৰাতিপুৱা। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।